তো এইটো ফৰ্মুলা ইউজ কৰি আমি কি কৰিব পাৰিম প্ৰতিটো অন্তঃকোণৰ মাপ উলিয়াব পাৰিম মানে যদি আমি এইটো কাম উলিয়াই দিওঁ এইটো কোণৰ মাপ উলিয়াই দিওঁ তেতিয়া এইটো গোটেইকেইটা কোণৰ মাপ সমান হ'ব কাৰণ সমবাহু বহুভুজৰ প্ৰতিটো কোণৰ মাপ সমান ঠিক আছে ইয়াত এনটো কি বাহুৰ সংখ্যা এতিয়া প্ৰতিটো কোণৰ মাপ কেনেকৈ উলিয়াম এইটো ফৰ্মুলা মতে বহালোঁ 2 × 6 - 4 / 6 and into 90 degree এইটো 212 12 - 4 / 6 into 90 degree and এইটো কথা কৰিলোঁ 2 কথা 2 4 × 8 2 3 × 6 into 90 কাটিলোঁ 3 30 × 90 ঠিক আছে এইটো কিমান হ'ব এতিয়া 4 × 30 degree কিমান টোটেল 120 degree that's all এতিয়া আমি যাম 3.1 খিনি মাত্ৰ কৰিব লাগে 3.1 1 2 3 বহুভুজ আঁকিব লাগে ভুজকেইটা আঁকিলে হ'ল তলভুজ তলভুজ আকাৰ প্ৰতিটো কোণ চিহ্নিত কৰি মুঠ কোণ সংখ্যা লিখা এটাও হৈ যাব এতিয়া আমি 3.1 4 নম্বৰ উঠালে ঠিক আছে কি কৰিম এতিয়া 3.1 4 নম্বৰ 3.1 4 নম্বৰ একটো কি আছে আমাৰ চতুৰ্ভুজটো হ'ল আমাৰ এনেকুৱা মই বেয়াকৈ আঁকিছোঁ ভালকৈ আঁকিলে হ'ল 95 degrees 105 degrees 120 degrees and A তো আমাক আমাৰ ইয়াত A আৰু B ৰ মান উলিয়াব কৈছে কিমান হ'ব এতিয়া এইটো 1 নম্বৰ বহুভুজটো বিষমবাহু বহুভুজ নে সুষমবাহু বহুভুজ যিহেতু ইয়াত কোনকেইটা বেলেগ বেলেগ সমান নহয় তেতিয়া এইটো বিষমবাহু বহুভুজ ঠিক আছে তো আমি এই মানটো কেনেকৈ উলিয়াম এতিয়া ইয়াত A আৰু B মান উলিয়াবলৈ হৈছে চাই নম্বৰ কুৱেশ্যনটোত খালি আমাৰ ইয়াত অকল A আছে B নাই তো আমি এইটো উলিয়াম তো এইটো কেনেকৈ উলিয়াম প্ৰথমে আমি 2n - 4 into 90 degree এইটো ফৰ্মুলা ইউজ কৰি গোটেইকেইটা কোণৰ যোগফল উলিয়াই ল'ম ঠিক আছে এইটো এইকেইটা কোণৰ যোগফল উলিয়াই ল'ম ইয়াত বাহু কেইটা আছে 1 2 3 4 5টা তো এনৰ মান কিমান 5 তো আমি 2 পূৰণ 5 - 4 into 90 degree ঠিক আছে ইয়াত কিমান হ'ব 10 - 4 into 90 degree হ'ল এতিয়া 10 - 4 কৰিলে কিমান 6 into 90 degree আৰু ইয়াৰ মান কিমান হ'ল 540 90 degree ঠিক আছে এতিয়া 540ত আমি কি হ'ল যে এইটো এই গোটেইকেইটাৰ বাহুৰ যোগফল কিমান 540 ঠিক আছে এতিয়া আমি এইটো কেনেকৈ লিখিব পাৰিম A যোগ 125 যোগ 95 যোগ প্লাছ 105 যোগ 120 যোগ ইকুৱেল টু 540 এইটো ঠিকে আছে এইটো ঠিকে আছে এইটো ঠিকে আছে এইটো কেনেকৈ পালোঁ যিহেতু আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰিম এই অন্তঃকোণকেইটা যোগফল উলিয়ালোঁ যোগফল পালোঁ 540 তো আমি এইটো কেনেকৈ লিখিব পাৰিম এইটো এইকেইটা যোগফল এইকেইটা যোগ কৰি পানি আমি এইটোৱে পাম কাৰণ এইকেইটা যোগফলটো আমি এইটো ফৰ্মুলা ইউজ কৰি পাৰিম হয় নহয় তেতিয়াহ'লে আমি এইটো আমি নাজানো এতিয়া প্ৰথমে এইকেইটা আমি যোগ কৰিম
এই দুটা প্ৰথমে যোগ কৰিলোঁ 0 9 কে 10 10 কে 11 2 যোগ এটা যোগ কৰিলোঁ 5 2 2 কৰিলোঁ 5 4 0 ঠিক আছে 0 9 কে 10 11 1 2 5 0 তো ঠিক আছে এটা যোগ কৰিম এতিয়া 5 3 4 কৰিলোঁ 5 4 0 এতিয়া যেহেতু এইফালে -435 আছে আমি এইটো চাইড লৈ যাম যেহেতু ইয়াৰ আগত মাইনাছ আছে সমান চিহ্ন এইটো চাইডে লৈ আনিলে কিমান হ'ব মাইনাছ হৈ যাব কিন্তু a = 540 মাইনাছ 435 ঠিক আছে এটা মাইনাছ কৰিম মাইনাছ কৰিলে কিমান হ'ব 5 হ'ল 0 হ'ল 105 ডিগ্ৰী চল ঠিক আছে আমি এই মানটো কিমান পালোঁ 105 ডিগ্ৰী হ'ব বুজি পালোঁ প্ৰথমে আমি এইটো ফৰ্মুলা ইউজ কৰি পানি এই অন্তঃকোণকেইটাৰ যোগফল উলিয়ালোঁ যোনটো পালে আমি 440 আমি 440 কেনেকৈ লিখিব পাৰোঁ এইকেইটা যোগফল এইটো এতিয়া যোগফল কিমান হ'ব 540 তো আমি এনেকৈ লিখিলোঁ আৰু এই মানটো উলিয়ালোঁ বাকীকেইটা যোগ কৰি পানি লৈ আহিলোঁ এই মানটো তেনেকৈ উলিয়ালোঁ এই মান কিমান 105 ঠিক আছে এতিয়া আমি 2 নম্বৰত উলিয়াওঁ 2 নম্বৰ দেখা গৈছে ধুনীয়াকৈ দেখা গৈছে 2 নম্বৰ ছোটো বস্তু কেনেকুৱা আমাৰ নকোৱা এইকেইডাল কেলে দিছে গম পাইছানে এইকেইডাল দিছে কাৰণ এই বাহুকেইটা সমান বুলি আমাক বুজাবলৈ এনেকৈ দুডাল আঁচ পাই দিছে যাতে আমি গম পাওঁ যে এইডাল বাহু গোটেইডাল সমান মানে এডাল বাহু গোটেইডাল সমান বাহু ইয়াত আমাক কি উলিয়াইছে বি এ আৰু বি উলিয়াব দিছে ঠিক আছে আমি কি কৰিম এতিয়া আমি উলিয়াম এই গোটেইকেইটা কোণৰ মাপ কিমান যিহেতু এইটো গোটেইকেইটা বাহু সমানটো আমি গম পালোঁ যে এইটো সুষম বাহু ত্ৰিভুজ সুষম বাহু বহুভুজ হয়নে যেহেতু গোটেইডাল বাহু সমানটো কোণকেইটাৰো এই গোটেইকেইটা কোণৰ মানো সমান হ'ব হয়নে গোটেইকেইটা কোণৰ মান সমান হ'লে আমি কি কৰিম ইয়াৰ গোটেইকেইটা কোণৰ মাপ উলিয়াম গোটেইকেইটা কোণৰ মাপ কেনেকৈ উলিয়াম সুষম বাহু বহুভুজৰ গোটেইকেইটা কোণৰ মাপ উলিয়াম আমি কেনেকৈ 2n - 4n into 90 ডিগ্ৰী অ'কে এতিয়া ইয়াৰ মান ইয়াত বাহুকেইডাল আছে 1 2 3 1 2 3 4 5 তো ইয়াত n কিমান 5 2 into 5 minus 4 5 into 90 degrees and 10 minus 4 5 into 90 degree itu kiman হ'ব itu হ'ব 6 5 into 90 degree so 5 90 কটা কৰি দিব 5 গুণে 5 5 8 গুণ 40 और দুপন গলে কিমান হ'ব 8 গুণ 40 108 তো আমি কি পালোঁ এইটো এই গোটেইকেইটা কোণৰ মাপ কিমান 108 এই গোটেইকেইটা যদি কোণৰ মাপ 108 এৰ মাপো কিমান হ'ব 108 কাৰণ এ মাপো 108 এইটোৰ মাপো 108 এইটোৰ মাপো 108 এইটোৰ মাপো 108
এইটো মাপ 108 কাৰণ এইটো সমবাহু ত্ৰিভুজ হয়নে তো এ মানটো 108 ঠিক আছে আমি এইটো পালোঁ এতিয়া আমি বি উলিয়াম যিহেতু এ মাপ 108 এইটো মাপ 108 এইটো মাপ 108 এইটো মাপ 108 এ মান 108 ঠিক আছে এতিয়া এইটো এ কোনটোৰ মাপ 108 আমি উলিয়াবলৈ বিটো বাহিৰত আছে এই ৰেখাডাল ইডাল ৰেখা ইয়াত এটা লাজ আছে এইটো মই লিখি থাকা ঠিক আছে এইডাল ৰেখাডাল হয়নে এইখিনিডাল লাজ আছে ইডাল লাজ এইখিনি আছে বিটো এইটো হ'ল 108 হয়নে ঠিক আছে এই ৰেখাডালৰ মাপ কিমান এডাল সমাৰেখাৰ আমাৰ মাপ কিমান এডাল সমাৰেখাৰ মাপ কিমান থাকে ইয়াৰ মাপটো কিমান থাকে 180 ডিগ্ৰী হয়নে এটা সমাৰেখাৰ মাপ কিমান থাকে 180 ডিগ্ৰী হয় এতিয়া এইটো 108 আৰু এইটো নাম বি তো 108 প্লাছ বি কৰিলে আমি 180 ডিগ্ৰী পামনে কাৰণ এডাল সৰল ৰেখা আৰু এইটো 180 এইটো হ'ল 180 ডিগ্ৰী আৰু এটা চাইডে আছে এইটো এটা চাইডে আছে গোটেইটা দুইটা যোগ কৰিলে আমি এনেকুৱা এটা ষ্ট্ৰেট লাইন পাই যাম হয়নে এইটো 180 এইটো বি এই দুটা যদি যোগ কৰি দিওঁ তেতিয়া আমি কিমান পাম 180 ডিগ্ৰী ঠিক আছে তেতিয়া এইটো ওলোৱাটো একেবাৰে ইজি হ'ল এইটো আমি এইফালে যাম কাৰণ এইটো আগত যিহেতু যোগ চিন আছে এইটো নিলিখে হ'ব বিয়োগ চিন আছে এতিয়া 180 ডিগ্ৰী মাইনাছ 108 হ'ল 108 ইয়াৰ কিমান উত্তৰ হ'ব এতিয়া আমাৰ 2 আহিল 7 আহিল 1 আহিল 1 নাই 72 তো আমি বি মান পালোঁ 72 ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যন যাম 3 নম্বৰ কুৱেশ্যন 3 নম্বৰ কুৱেশ্যন এটা আহিলে 3 নম্বৰ কুৱেশ্যনৰ চতুৰ্ভুজ অবহভুজ এটা বহভুজ এইটো 80 ডিগ্ৰী এইটো 60 ডিগ্ৰী এইটো এ আৰু বি মান উলিয়াব লাগে এতিয়া এই যোনটো হয় এইটো কি ইয়াত 4টা কোণ আছে মানে এইটো 1 2 3 4 এই বিটো আমি নাই বুলি ধৰোঁ বিটো যদি আমি নাই বুলি ধৰিম তেতিয়া এইটো এটা চতুৰ্ভুজ কাৰণ ইয়াত 4টা কোণ আছে এইটো চতুৰ্ভুজ এতিয়া চতুৰ্ভুজৰ 4টা কোণৰ মাপ কিমান সেইটো আমি সকলোৱে জানো যে চতুৰ্কোণৰ অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী এটা আমি সকলোৱে জানো হয়নে আমি কেনেকৈ ক'ম এতিয়া এইটো আমি তেনেকৈ উলিয়াব পাৰিম এইটো মান দিয়া আছে এতিয়া এইটো মান কেনেকৈ উলিয়াম এই গোটেইকেইটা যোগফল কিমান হ'ব 360 ডিগ্ৰী এ যোগ 60 যোগ 80 যোগ 70 এইকেইটা আমাৰ কিমান হ'ব 360 ডিগ্ৰী এতিয়া গোটেইকেইটা যোগ কৰিম এ যোগ
6 8 হ'ব তোমাৰ 14 8 হ'ব 21 8 ডিগ্ৰী 360 ডিগ্ৰী এতিয়া এই মানটো হ'ব 360 ডিগ্ৰী মাইনাছ 210 ডিগ্ৰী তো ইমান হ'ল 0 5 150 ডিগ্ৰী ঠিক আছে আমি আগৰ যোনটো ফৰ্মুলা আছিল সেইটো ফৰ্মুলা ব্যৱহাৰ কৰি আমি অন্তঃকোণৰ সমষ্টি উলিয়াব পাৰিম অন্তঃকোণৰ সমষ্টি ফৰ্মুলা কি twice n minus 4 into 90 ডিগ্ৰী এটো যদি আমি কৰোঁ ইয়াত বাহু কেইটা আছে 4টা আছে 2 পূৰণ 4 minus 4 into 90 ডিগ্ৰী আৰু এটো হ'ব তোমাৰ কিমান হ'ব 8 হ'ল 4 হ'ল to 90 degree and 4 into 90 degree to 360 মানে তো আমি জানোৱে চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী তো আমি এটো ফৰ্মুলা ব্যৱহাৰ নকৰিলেও হ'ব বহুভুজৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম অন্তঃকোণৰ সমষ্টি উলিয়াবলৈ ঠিক আছে এতিয়া আগৰটো গতে এডাল সৰল ৰেখা আৰু এইফালে আমাৰ এডাল মাজত আৰ আছে কোন এটা সাইডে আমি আখি আছে এতিয়া এটা সাইডে বি আছে তো আমি এটা সৰল ৰেখাৰ মান কিমান 180 ডিগ্ৰী তো আমি এই গোটে দুইটা যোগ কৰিলে এটোত আমি যোগ কৰিলে কিমান পাম 180 ডিগ্ৰী তো আমি এতিয়া যোগ কৰোঁ এটা আমি এ পালোঁ তো 80 plus b is equal to 180 degree to b is equal to 180 minus 80 degree and 100 degree okay all clear there is our next question next question number 4 diagram looking over let's say let's say right it to 60 degree it to 55 degree it to 130 degree to b degrees oh sorry 65 degree it to 70 degrees আৰু এটো হ'ল এতিয়া আমি এ আৰু বি ৰ মান উলিয়াম আমি আৰু বি ৰ মান উলিয়াম বি মানটো আমি উলাই যাব কাৰণ এডাল সৰল ৰেখা আমি এটো সাইডৰ কোণ মাপটো জানো 130 ডিগ্ৰী তো বি মানটো উলাই যাব এ মানটো কেনে উলিয়াম এ মানটো উলিয়াবলৈ এটো কোণ আমি উলিয়াব লাগিব এটো কোণৰ মাপ উলিয়াব লাগিব তেতিয়া আমি এডাল সৰল ৰেখা এই দুটাই কোণ যোগ কৰি পিনি আমি 180 কৰি দিম আগৰ কিটা কতে তো এটো কোণ উলিয়াবলৈ আমি কি জানিব লাগিব এটো কোণৰ মাপ জানিব লাগিব এটো কোণৰ মাপ জানিব লাগিব এটো কোণৰ মাপ জানিব লাগিব আৰু এটো কোণৰ মাপ জানিব লাগিব প্ৰথমে বি টো উলিয়াম তো এটা সৰল ৰেখা b plus d degree is equal to 180 degree হ'ব কাৰণ এটা সৰল ৰেখা ইয়াত b আছে ইয়াত 130 ডিগ্ৰী আছে তো b is equal to 180 degree minus 130 degree আনসাৰ কিমান হ'ব 50 ডিগ্ৰী b মানটো পাই গ'লো 50 ডিগ্ৰী এতিয়া আমি a মানটো উলিয়াবলৈ আমি a কোণটো মাপটো উলিয়াই লম যিহেতু এটো এডাল সৰল ৰেখা মানে সৰল ৰেখা এইফালে এটা কোণ আছে আৰু এইফালে এটা কোণ আছে এই কোণটোক নাম দিলো আমি x এই কোণৰ নাম দিলো আমি y এই কোণটোক আমি নাম দিলো
জেড এইটোক নাম দিলোঁ আমি ইউ, এইটোৰ নাম দিলোঁ আমি ভি। ঠিক আছে, এতিয়া আমি এক্সৰ মান দিলে এক্সৰ মান কেনেকৈ উলিয়াম? এইটোটা 180 ডিগ্ৰী, তো এইটা যোগ কৰিলে আমি 180 ডিগ্ৰী পাম। এতিয়া আমি এক্সৰ মানটো উলিয়াবলৈ কি কৰিম? এক্স প্লাছ 65 = 180 হ'ব, কাৰণ এইটো এটা ষ্ট্ৰেট লাইন, এইফালে এটা কোণ আছে, এইফালে এটা কোণ আছে, ইয়াৰ মাপ হ'ল 65 আৰু ইয়াৰ মাপ আমি উলিয়াব লাগিব। এতিয়া x = 180 - 65 তো কিমান হ'ব? 5 আহিল 1 আহিল 105। তেনেকৈ আমি y কাৰণে কৰিম। এডাল ষ্ট্ৰেট লাইন, এইফালে এটা কোণ আছে, এইফালে এটা কোণ আছে, দুয়োটা যোগ কৰিলে আমি 180 ডিগ্ৰী পাম। তো y + 70 ডিগ্ৰী = 180 ডিগ্ৰী and y = 180 degree minus 70 degree 1 0। এই জেডটো আমি উলিয়াব নোৱাৰোঁ কাৰণ এইফালে এহে আছে, এইটো যোগ কৰিলে জেড প্লাছ এ কৰিলে 180 ডিগ্ৰী হ'ব, বাট আমি ইয়াত একো ভেলু নাই, তো আমি এটাৰ ভেলু উলিয়াব নোৱাৰোঁ। তো প্ৰথমে আমি এইকেইটা ভেলু উলিয়াই লওঁ। ইয়াৰ মানটো কি? ভি। তো এইফালে আছে 60 ডিগ্ৰী, এইফালে আছে ভি, এইটো এটা ষ্ট্ৰেট লাইন, তো আগৰ দৰে আৰু ভি + 60 ডিগ্ৰী 180 ডিগ্ৰী and v = 120 ডিগ্ৰী। তেনেকৈ u + 55 ডিগ্ৰী, এইটো u 55, এডাল ষ্ট্ৰেট লাইন u + 50 ডিগ্ৰী = 180 ডিগ্ৰী। u কিমান হ'ব? 180 ডিগ্ৰী minus 55 ডিগ্ৰী 5 এটা কি 127 ডিগ্ৰী। এতিয়া আমি এক্সৰ ভেলু পাই গ'লোঁ, y ভেলু পাই গ'লোঁ, b ভেলু পাই গ'লোঁ, u ভেলু পাই গ'লোঁ, আৰু এইটো ভেলুটো আছে। তো আমি এইটো জানো এক্সৰ ভেলু কিমান হ'ল? 115, y ভেলু কিমান হ'ল? 110, b ভেলু কিমান হ'ল? 120 আৰু u ভেলু কিমান হ'ল? 125। এতিয়া ইয়াত 1 2 3 এইটো এটা বহুভুজ, 1 2 3 4 5 6 ছটা কোণ আছে আৰু 1 2 3 4 5 6 ছডাল বাহু আছে। ঠিক আছে, তেতিয়া ইয়াৰ আমি অন্তঃকোণৰ সমষ্টি উলিয়াম, মানে এইকেইটা কোণৰ যোগফলকেইটা উলিয়াম। এটা কোণৰ যোগফল কেনেকৈ উলিয়াম? যিহেতু এইটো বহুভুজ, তো আমি ফৰ্মুলা ইউজ কৰিম 2n - 4 into 90 ডিগ্ৰী হ'ল। ইয়াত বাহু কেইডাল আছে? 1 2 3 4 5 6 ছডাল বাহু আছে। তো 2 × 4 into 90 ডিগ্ৰী 12 - 4 into 90 ডিগ্ৰী ইমান হ'ব 8 × 90 ডিগ্ৰী, আৰু কিমান হ'ল? 8 9 গুণ 72। তো গোটেইকেইটা কোণৰ সমষ্টি আমি পাই গ'লোঁ 720 ডিগ্ৰী। ঠিক আছে, এতিয়া এই গোটেইকেইটা কোণৰ যোগফল কিমান? 720 ডিগ্ৰী। আমি কি কৰিম? এইটো কোণ কিমান? এই গোটেইকেইটা কোণ আমি পাতি যাম একেলগতে। 130 ডিগ্ৰী + x + y + z + v + u = কিমান হয়? 720 ডিগ্ৰী হ'ল। এতিয়া 130 ডিগ্ৰী আমি এক্সৰ মান উলিয়ালোঁ, এক্সৰ মান কিমান ওলালোঁ? 105 উলিয়ালোঁ। y মান কিমান ওলালোঁ? 110 ওলালোঁ, আৰু জেডৰ মান আমি নাজানো, জেডৰ মান আমি উলিয়াম। v মান পালোঁ 120 আৰু u মান পালোঁ 125 ডিগ্ৰী।
equal to 720 ওকে ঠিক আছে এতিয়া আমি এটো যোগ কৰিম এটাকেইটা যোগ কৰিম কৰিলে কিমান হ'ব আমি লাষ্টৰ এটা চাওঁ এইফালে 5 আছে 5 শূন্য কৰিলে 1 3 1 4 4 1 5 5 2 7 8 9 10 কৰিলে 1 2 3 4 5 6 plus z equal to 720 degree z of value kiman hobo 720 degree minus 600 degree 120 degree okay এতিয়া আমি এই ভ্যালু উলিয়াব পাৰিম কাৰণ z of value পাই গলো কিমান আমি 120 degree हैना z of value পাই গলো 120 degree তো এটো 120 degree আৰু এটো কিমান হ'ব z plus a equal to 180 degree কৰিম z plus a is equal to 180 degree কৰিম z of value কিমান 120 degree plus a value to আমি উলিয়াম 180 degree a is equal to 180 degree minus 120 degree 60 degree okay আমি এরো লাগো বিও লাগো ঠিক আছে এটা কথা মই কৈ দিওঁ যে এই 2 নম্বৰটোত আমি এইটো ফৰ্মুলা ইউজ কৰি প্ৰতিটো কোণৰ মাপ উলিয়াইছিলো এইটো ফৰ্মুলা হৈছে প্ৰতিটো কোণ ইয়াৰ মাপ উলিয়াইছিলো এইটো ফৰ্মুলা ইউজ কৰি ঠিক আছে এইটো ফৰ্মুলা কোড ইউজ কৰিব য'ত যোনটো সমবাহু বহুভুজ হ'ব সমবাহু বহুভুজতে আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰিম যেটোৱে আমাক প্ৰতিটো কোণৰ মাপ দিব ঠিক আছে আমি বিষমবাহু ত্ৰিভুজত হেতু ফৰ্মুলা ইউজ কৰিব ন যেহেতু বিষমবাহু ত্ৰিভুজ সেইকাৰণে আমি হেতু ফৰ্মুলা ইউজ কৰা নাই ঠিক আছে এতিয়া আমি যাওঁ 5 নম্বৰ पाँच नम्बर क्वेश्चन কি আছে 5 নম্বৰটো মোক নকৰো 5 নম্বৰটো নিজে কৰিব লাগিব তোমালোকে নিজে now এটো হল 70 ডিগ্ৰী এটো বি এটা উলিয়াব লাগিব এটো এনেকে দিছে মানে কি বুজাছে এই যেন জোঙাকে দিছে কোৱেশ্যনটো এনেকে কোন এটা কোন যে এনেকে দিছে আৰু এটা কোন এনেকে দিছে 20 ডিগ্ৰী এই এটা কোন কেটা হল যে এটো 90 ডিগ্ৰী ঠিক আছে 90 ডিগ্ৰী মানে লম্ব চিনি পোৱা নাই এডাল ৰেখা এনেকে দিছে এটো 90 ডিগ্ৰী যেতিয়া এডাল ৰেখাই এনেকে 90 ডিগ্ৰী এংগল কৰে তেতিয়া এডালৰ ওপৰত লম্ব যদি এটা কোণ 90 ডিগ্ৰী হয় তে হেতু কোণ 90 ডিগ্ৰী কাৰণ কেনেকে কাৰণ দুইটা কোণৰ সমষ্টি 180 ডিগ্ৰী 90 যোগ 90 180 ডিগ্ৰী হ'ব না হ'ব হ'ব যদি এটো কোণ 90 ডিগ্ৰী এটো কোণ 90 ডিগ্ৰী আৰু এটো কোণ 90 ডিগ্ৰী হয়নে হয় তেতিয়া হলে আমি এটো ইউজ কৰি পিনে বি এটো লিয়াম এটো আমাৰ 70 ডিগ্ৰী হয় এটো 70 ডিগ্ৰী আৰু এডাল হৰ ৰেখা তেতিয়া b যোগ 70 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী হ'ব তেতিয়া b ইকুৱেল টু 110 ডিগ্ৰী b তো পাই গ'ল 110 ডিগ্ৰী এটো কোণ জানোৱে
এইটো কোণ আমি উলিয়াই দিম এইটো কোণ ইফালে 80 ডিগ্ৰী আছে এইটো কোণ এইটো কোণ দি দিওঁ আমি এ বুলি দি দিলোঁ এইটো এ আছে যিহেতু এক্স বুলি দিওঁ এতিয়া এক্স মানটো কেনেকৈ উলিয়াম x যোগ 80 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী তো x ইকুৱেল টু 100 ডিগ্ৰী এতিয়া x ইকুৱেল টু 100 ডিগ্ৰী আমি পাই গ'লোঁ এইটো 190 ডিগ্ৰী এইটো 110 ডিগ্ৰী এইটো 90 ডিগ্ৰী হয়নে আমি এইটো কোণ উলিয়াব লাগিব এইটো কোণৰ নাম আমি y বুলি দি দিলোঁ এইটো কোণ উলিয়াবলৈ যিহেতু এইটো বহুভুজ 1 2 3 4 5 5টা আছে বহুভুজ তো বহুভুজৰ ফৰ্মুলা ইউজ কৰিলোঁ অন্তঃকোণৰ সমষ্টি ফৰ্মুলা কি twice n minus 4 into 90 ডিগ্ৰী এতিয়া n কেইটা আছে বাহু কেইটা আছে 1 2 3 4 5 5টা বাহু আছে তো n হ'ল 5 n 5টা হ'লে 2 পূৰণ 5 minus 4 into 90 ডিগ্ৰী and 10 minus 4 into 90 degree 6 into 90 degree 540 ওলাল আমি কি বলো এই ভিতৰৰ গোটেইকেইটা কোণৰ মান কিমান 540 ডিগ্ৰী 540 ডিগ্ৰী পালো 540 ডিগ্ৰী তো আমি গোটেইকেইটা কোণ যোগ কৰিম যেনে y যোগ x যোগ 90 ডিগ্ৰী যোগ b যোগ 90 ডিগ্ৰী ইকুৱেল টু 540 ডিগ্ৰী ঠিক আছে y ভ্যালু আমি উলিয়াব লাগিব x ভ্যালু আমি উলিয়াত আছো কোনটো এইটো 100 প্লাস 90 ডিগ্ৰী প্লাস b ভ্যালু আমি উলিয়াত আছো 110 ডিগ্ৰী প্লাস 90 ডিগ্ৰী ইকুৱেল টু 540 এতিয়া আমি y ভ্যালু উলিয়াম এটা কথা যোগ কৰিম 90 90 হৈ গ'ল 180 Ogol 180 এটা হৈ গ'ল 210 তো 180 90 equal to 540 তো y ভ্যালু আমি কি পাম 0451 তো আমি y ভ্যালু কিমান পালো 150 ঠিক আছে y ভ্যালু আমি কিমান পালো 150 তেৰাডাল হৰলেখা আমি y ভ্যালু পালো 150 আমি a মান উলিয়াই দিব পাৰিম a যোগ y is equal to 180 degree as usual because হৰলেখা ইয়াত a আছে তো y আছে দুইটা যোগ কৰিলে আমি কিমান পাম 180 ডিগ্ৰী পাম a মান উলিয়াব লাগিব y মান 150 ডিগ্ৰী 180 ডিগ্ৰী তো a মান হ'ব 30 ডিগ্ৰী a আৰু b ভ্যালু আমি পাই গ'লো তো 6 নম্বৰ কোৱেশ্চন এটা শেষ 5 নম্বৰ কোৱেশ্চনটো হ'ল এটা সুষম বহুভুজৰ এটা বহিকোণৰ মাপ এটা সুষম বহুভুজৰ এটা বহিকোণৰ মাপ 30 ডিগ্ৰী হ'লে বহুভুজৰ বাহু সংখ্যা কিমান সুষম বাহুৰ প্ৰতিটো বহুকোণৰ মান কিমান হ'ব আমি 5 নম্বৰটো চাওঁ 5 নম্বৰ কোৱেশ্চনটো কি কৈছে এটা সুষম বহুভুজ ধৰি লওঁ এটা সুষম যিকোনো এটা সুষম বহুভুজ ধৰি ল'লো আঁকিব নালাগে তোমালোকে বহি ধৰি ল'লো এটা সুষম বহুভুজ আছে এটা সুষম বহুভুজ তো এটা সুষম বহুভুজ ঠিক
বহুভুজ A B E E F ধৰি লওক বিকজ ধৰি লওক ইয়াত সুষম বহুভুজ প্ৰশ্নত কোৱা মতে দুটা সুষম বহুভুজ আৰু এইটো ইয়াত এটা বহীকোণ আছে বহীকোণ মানে বহুভুজটো বাহিৰত আছে ঠিক আছে বহুকোণ 30 ডিগ্ৰী এই বহুকোণটো আমি এইখিনিটো হ'ব পাৰে এইখিনিটো এইটো হ'ব পাৰে এইটো হ'ব পাৰে এইটো হ'ব পাৰে এইটো হ'ব পাৰে এইটো যিকোনো হ'ব পাৰে মই এইখিনি ধৰিছোঁ ঠিক আছে এইটো হৈছে 30 ডিগ্ৰী আমাক সুধিছে যে ইয়াত বাহু কেইডাল আছে আমাক বহুভুজটো দিয়া নাই আমাক সুধিছে বাহু কিমান আছে এই বাহু উলিয়াবলৈ কি কৰিম এইটো এটা কোণ এটা বহীকোণ আছে তো আমি ভিতৰৰ কোণটো আমি উলিয়াবলৈ কি কৰিম এই ভিতৰৰ কোণটো উলিয়াবলৈ আমি যোগ কৰিম যোগ কৰিলে আমি কিমান পাম 180 ডিগ্ৰী কাৰণ এডাল ষ্ট্ৰেট লাইন ঠিক আছে তো অন্তকোণ যোগ 30 ডিগ্ৰী is equal to 180 ডিগ্ৰী অন্তিকোণ নহয় অন্তকোণ 150 ডিগ্ৰী মানে এইটো কোণৰ মাপ কিমান হ'ব 150 ডিগ্ৰী যিহেতু এইটো সুষম বহুভুজ এতিয়া এইটো কোণ গোটেইকেইটা সমান মানে গোটেইকেইটা কোণৰ মাপ কিমান হ'ব 150 ডিগ্ৰী ঠিক আছে এতিয়া আমি গম পালোঁ যে প্ৰতিটো কোণৰ মাপ 150 ডিগ্ৰী তেতিয়া আমি এটা আমাৰ ফৰ্মুলা আছে প্ৰতিটো অন্তকোণৰ মাপ উলিওৱা আমি সেইটো ফৰ্মুলাটো কি আছে 2n - 4n into 90 ডিগ্ৰী মানে আমি এইটো হ'ল প্ৰতিটো অন্তকোণৰ মাপ কেনেকৈ উলিয়াওঁ এইকেইটা আমি কৰি দিওঁ খালি এতিয়া আমি জানো ইয়াৰ ভেলুটো কিমান 150 ডিগ্ৰী আমি খালি এনটো নাজানো কেইটা আমাৰ বাহু আছে আমাক উলিয়াবলৈ কৈছে যে এনটো কেইটা আমাৰ বাহু আছে সেইকাৰণে আমি এইটো উলিয়াব লাগিব সেইটো উলিয়াবলৈ আমি এইটো কেলকুলেট কৰিব লাগিব twice n - 4n এই 90টো পূৰণ হৈছে বুলি আমি হৰণ কৰি দিম 150 90 ডিগ্ৰী ঠিক আছে এইটো তাকতি যাব না সম্পূৰ্ণকৈ নাযায় তো কৰি দিওঁ 30 কৰি দিওঁ 30 3 গুণ আৰু 5 twice n - 4n 580 এইটো অলপ এনটো ইয়াত হৰণ আছে মানে হৰণ আছে এইফালে লৈ যাম হৰণ কি হ'ব পূৰণ হ'ব twice n - 4n into 580 twice n - 4 5n t okay তো বুঝিব না সব ঠিক আছে সব ঠিক আছে তো এইফালে থিটো হৰণ আছে এটা পূৰণ কৰি দিম t from twice n - 4 is equal to 5n all ব্ৰেকেটটো বন্ধ খুলি দিম এইটো পূৰণ কৰিম এইটো পূৰণ কৰিম 2 3 গুণ 6n - 2 4 গুণ 12 5n টেবল লৈ আনিম 6n - 5n - 12 0 এইটো গুচি গ'ল 6n - 5n কিমান হ'ব 1n - 12 0 okay 1n ঠিক আছে 6n - 12
এটা আমি খুলিলোঁ এইটো পূৰণ কৰিলোঁ এইটো পূৰণ কৰিলোঁ 3 2 গুণ 6 3 7 12 5 n আছে 5 n আমি এইফালে আনিলোঁ 6 n কাষত লিখিলোঁ এই যদি প্লাছ এটা 5 n আগত মাইনাছ হ'ব 12 আগত মাইনাছ আছে 12 আগত মাইনাছ এটা আহিব তে 6 n 5 n n n টো একেই হয় তো 6 পৰা 5 লৈ 1 n লিখি আমি ডাইৰেক্ট n লিখোঁ আৰু এই যে মাইনাছ 12 আমি সমান চিহ্ন সেইটো চেল লৈ গ'লোঁ প্লাছ 12 হ'ব 12 এতিয়া আমি এনৰ ভেলু কিমান পালোঁ 12 এনৰ ভেলু 12 পালোঁ মানে কি বাহুৰ সংখ্যা 12 মানে বহুভুজটো বাহু কিমান আছিল 12 আছিল ঠিক আছে ইয়াত আমি প্ৰতিটো কোণৰ মাপ 150 পালোঁ সেইকাৰণে আমি প্ৰতিটো কোণৰ মাপৰ ফৰ্মুলা ইউজ কৰিলোঁ হয়নে ঠিক আছে ক্লিয়াৰ আমি যাওঁ নেক্সট কুৱেশ্যন ছয়টো কৈছে 20টা বাহু বিশিষ্ট এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ জোখ কিমান হ'ব আমি 20টা বাহু নলওঁ যিকোনো 5টাই লওঁ 1 2 3 4 5 ধৰি লওঁ এইটো এটা সুষম বহুভুজ সুষম বাহু বহুভুজ ইয়াত আমাক এইকেইটা সুধিছে এইটো বাহিৰৰ কোনকেইটা মাপ কিমান হ'ব এটা 20টা বাহু আছে বাহু কিমান আছে বাহু সংখ্যা কিমান 20 এই বহুভুজকেইটা আঁকিব নালাগে এইকেইটা অকল মই দেখুৱাবলৈ কৈছোঁ যে বাহিৰৰ কোনকেইটা বহি কোনকেইটা এটা বহুভুজৰ আৰু আমাক কোনকেইটা উলিয়াব দিছে ঠিক আছে আমাক কৈছে যে 20টা বাহু আছে আমি 20টা বাহুটো ইয়াত নাই এটা 2 3 4 5 আহিছোঁ 20টা বাহু লগা এটা বহুভুজৰ কথা কৈছে আমি 20টা বাহু লগা বহুভুজ অঁকা নাই মাত্ৰ 5টা বাহু আহিছোঁ এইটো কেৱল দেখুৱাবলৈ যে বহি কোনকেইটা 20টা বাহুৰ বহি কোনকেইটা হ'ব 5টা বাহুৰ বহু কোণ এইকেইটাই হ'ব ঠিক আছে এতিয়া বাহু সংখ্যা 20টা আমি কি কৈছে এইকেইটা উলিয়াবলৈ কৈছে যিহেতু ইয়াৰ চবৰে সংখ্যা সমান কোণৰ মাপ সমান সমবাহু ত্ৰিভুজৰ বাহু সংখ্যা সমান কোণৰ মাপো সমান আমি বহিকোণৰ মাপ উলিয়াওঁ কেনেকৈ এইটো বহিকোণৰ মাপে ধৰা এডাল সৰলৰেখা এইটো যোগ এইটো কৰি দিম এইটো কোণ ধৰিলোঁ x এইটো xৰ যোগ এইটো কৰি দিম এইটো কৰিলে x যোগ এইটো কৰিলে 180 ডিগ্ৰী হ'ব আমি জানো তেতিয়া আমি এইটো কেনেকৈ উলিয়াম 180 মাইনাছ x কৰিলে আমি এইটো উলিয়াই যাম মানে আমাক এইটো কোণ লাগিব এইটো কোণ পালেহে আমি এইটো কোণ উলিয়াব পাৰিম ঠিক আছে আৰু এইটো কোণ আমি কেনেকৈ উলিয়াম প্ৰতিটো বাহুৰ অন্তঃকোণৰ সংখ্যা অন্তঃকোণৰ মাপ বুলি এটা ফৰ্মুলা আছে যোনটোৱে আমি প্ৰতিটো অন্তঃকোণৰ মাপ উলিয়াবলৈ এটা ফৰ্মুলা আছে আৰু আমি সেই ফৰ্মুলাটো জানোৱেই 2n minus 4n into 90 degree ঠিক আছে এতিয়া আমাৰ বাহু সংখ্যা দিয়া আছে n is equal to 20 তো 2 into 20 minus 4n into 90 degree and to 20 also 40 minus 4 20 into 90 ইয়াৰ আগতে লাষ্টত
শূন্য আছে, ইয়াৰ আগতো লাষ্টত শূন্য আছে, শূন্য কাট খাই গ'ল। এইটো কিমান হ'ব 36 2 পূৰণ 9 যিহেতু আগতে আমি শূন্য শূন্যকেইটা কাটি দিলোঁ হ'ল। আমি 2 ইয়াত যাব 2 18 16 এতিয়া আমি ফোন কৰিম। ফোন কৰিলে কিমান হ'ল 2 9 গুণ 27 8 9 গুণ 72 কৰিলে 162 ডিগ্ৰী হ'ল। এতিয়া আমি এইটো কোণৰ মাপ 160 ডিগ্ৰী পাই গ'লোঁ, যিহেতু গোটেই সুষম বাহু সুষম বাহুৰ গোটেইকেইটা মাপ সমান 162 162 এতিয়া আমি 160 পাই গ'লোঁ। এতিয়া আমি এইটো উলিয়াব লাগে। কেনেকৈ উলিয়াম? বহী কোণ যোগ 162 ডিগ্ৰী 180 ডিগ্ৰী। এতিয়া বহী কোণ 180 ডিগ্ৰী মাইনাছ 162 ডিগ্ৰী তো হ'ল 8 তো 18 ডিগ্ৰী হ'ব। এইটো পাই গ'লোঁ 18 ডিগ্ৰী, যিহেতু এইটোৰো 162 ডিগ্ৰী অন্তঃকোণৰ মাপ। এতিয়া ইয়াৰ যদি আমি এইটো কাৰণেও কৰোঁ একেটাই হ'ব, বহী কোণৰ মাপ প্লাছ 160 ডিগ্ৰী মানে প্ৰতিটো বহী কোণৰ মাপ কিমান হ'ব 18 ডিগ্ৰী 18 ডিগ্ৰী 18 ডিগ্ৰী। ঠিক আছে, তেনেকৈ হ'লে গম পালোঁ। অ'কে, আমি নেক্সট কৰিছোঁ। নেক্সট কুৱেশ্যন হৈছে প্ৰতিটো সুষম বহুভুজৰ অন্তঃকোণৰ জোখ দিয়া আছে। একোটা বহুভুজৰ অন্তঃকোণৰ জোখ দিয়া আছে। বাহুকেইটাৰ সংখ্যা উলিওৱা। বহুভুজৰ বাহুৰ সংখ্যা হ'লে প্ৰতিটো বহুভুজৰ অন্তঃকোণৰ সংখ্যা। 7 নম্বৰ মই এটা কৰি দিওঁ। 8 নম্বৰ একটোৱে ধৰা 1 ইয়াত দি আছে এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ দিয়া আছে। মাপ বা জোখ, ঠিক আছে, মাপ বা জোখ মানে কি? এটা ধৰি লোৱা এটা বহুভুজ, ইয়াৰ দিয়া আছে 120 ডিগ্ৰী, যিহেতু সুষম বাহু চবৰে 120 ডিগ্ৰী জানো 120 ডিগ্ৰী হ'ব হয়নে? প্ৰতিটো অন্তঃকোণৰ মাপ উলিওৱা এটা আমাৰ ফৰ্মুলা আছে, কি আছে 2n - 4n × 90 ডিগ্ৰী। এইটো কৰিলে আমি কি পাওঁ? প্ৰতিটো কোণৰ মাপ পাওঁ। প্ৰতিটো কোণৰ মাপ মানে এইটো কোণৰ বা এইটো কোণৰ মাপ পাওঁ। আমাক এইটো কোণৰ এটা কোণৰ মাপ দিয়া আছে, কি দিয়া আছে 180 ডিগ্ৰী। এতিয়া আমি উলিয়াম। কেনেকৈ উলিয়াম? 90টো এইফালে যাম 2n - 4 12 0 গৈ লাষ্টটো শূন্য আছে, ইয়াৰ লাষ্টত শূন্য আছে, ইয়াত থাকিব 1 12 9 2n - 4n। এইটো আকৌ কটা কাটি যাব 3 3 4 গুণ 12 3 3 গুণ 9 2n - 4n 4/3। তাৰপৰা এনটো এইফালে যাম 2n - 4 4n যিহেতু 4টো ইয়াৰ লগত পূৰণ হৈ যাব তো 4n তো 3টো এইফালে হৰণ আছে পূৰণ হৈ যাব 3 × 2n - 4 4n তো 3 6n - 12 12 4n তো তাৰপৰা 4nটো আমি এইফালে আনিম 4n -12 আমি এইফালে যাম অল ক্লিয়াৰ। 4nটো আমি এইফালে আনিলে অকল প্লাছ আছিলে এতিয়া মাইনাছ হৈ গ'ল
-12 তো আমি এইফালে গ'লো এইফালে -12 এইফালে প্লাছ হৈ গ'ল অ'কে এতিয়া 6 বা n n টো একে আছে 6 বা 4 গ'লে কিমান হ'ব 6 বা 4 গ'লে টুৱাইচ n 12 তো দুইটো পূৰণ হৈছে বোলে হৰণ হৈ যাব n ইকুৱেল টু 12/2 তো n মান ল'ব 6 ওকে ক্লিয়াৰ ওকে বাকী এটা নিজে কৰিব লাগে দিছে এটা বহুভুজৰ বাহুৰ সংখ্যা দিয়া আছে আৰু অন্তঃকোণৰ সমষ্টি আমি কেনেকৈ কোনটো ফৰ্মুলা ইউজ কৰোঁ 8 নম্বৰটো বাহু সংখ্যা দিয়া আছে বাহু সংখ্যা মানে হ'ল n অন্তঃকোণৰ সমষ্টি আমি কেনেকৈ উলিয়াম সমষ্টি মানে হ'ল অন্তঃকোণৰ যোগফল twice n minus 4 into 90 degrees তো আমি ইয়াত n মানটো পাতি দিম 1 নম্বৰ 2 নম্বৰ যিমান সংখ্যা দিয়া আছে প্ৰথমে দিয়া আছে 12 প্ৰথমে 12 পাতিম -4 into 90 degree তো আমি কৰিম কিমানৰ 2 12 দুগুণ কিমান 24 24 গ'লে কিমান হ'ব 20 পুৰা 90 ডিগ্ৰী তো ইয়াৰ কোণ কিমান হ'ব 9 দুগুণ 18 1800 ডিগ্ৰী তো অন্তঃকোণৰ কিমান হ'ব 1800 ডিগ্ৰী that's all ঠিক আছে এইকেইটা কৰিব লাগে 3.2